হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'ব বিচাৰোঁ, আমি যে বিশেষকৈ মই ফেচবুকটো প্ৰফেশ্যনেল মোড অন কৰাৰ পিছত বহুতেই নানানটা কথা অকণমান যদি মই ক'ৰবাত যদি ওলাইও যাওঁ, ক'ৰবাত যদি ফটো একপিও উঠোঁ বা ফোনটো যদি হাতত থাকে, মানুহে বহুতেই ভয় কৰে। আজিকালি ভিডিঅ' নকৰিবি আৰু কিছুমানে ভাবে এনি টাইম ফোনতে ব্যস্ত থাকে আৰু কাম বন নাই। কাম বন আছে, আমাৰ বহুতো কাম আছে, বহুতেই কাম কৰোঁ। আমি ঘৰৰ সংসাৰ চম্ভালিহে আমি ফোনটোৰ এটা ডিজিটেল পথত আগবাঢ়িছোঁ। আমাৰ সময় এক্টিভ দিবই লাগিব আৰু বহুতেই কয় এনি টাইম অনলাইন এক্টিভ থাকে। বহুত বন্ধু বৰ্গই কয় এনি টাইম তুমি বহুত ওপৰলৈ গুচি গ'লা, তুমি বেছি হৈ গ'লা, তেনেকুৱা নিচিনা প্ৰশ্ন থাকে। মই সেইসকলক ক'ব বিচাৰোঁ, আমি কি কৰিলে ভাল পায়? মানুহে ভাল পোৱা কাম কি আছে? মই যদি যাওঁ ক'ৰবাত ফটো একপি উঠিলোঁ বা মই কিবা ভিডিঅ' এটা দিলোঁ, মই সম্পূৰ্ণভাৱে আপোনালোকক জনাই গৈছোঁ যে মই আমুক জেগাত গৈছোঁ। লুকাই চুকৈ যদি আপোনাৰ লগত মই ফেচবুকটো চলাই থকা তাৰ মাজতে কোনোবা এটা মেছেজ কৰিব, কোনোবা এটা ভিডিঅ' কল কৰিব, অনেক অশান্তি নহয়নে বাৰু? আমাৰ তেনেকুৱা দমোজা বহুত গৈছে আৰু মনবোৰ বহুত পাতল। কোনোবাই যদি কথা পাতিব বিচাৰে, মেছেজ এটা কৰে, তাৰ ৰিপ্লাই কৰিবলৈ বাধ্য হৈ যাব লাগে। যেতিয়া আমাৰ বৰ লাগিব, আমাৰ সময় কি কৰিম, ফোনটোনো কিমান চাওঁ, তেওঁ মোক প্ৰশ্ন কৰিছে, কি কৰিছে, মই তাৰ ৰিপ্লাইটো কৰিছোঁ, এনচাৰ দিছোঁ, তেনেকুৱা নিচিনা প্ৰশ্ন। তেনেকৈ বাঢ়োঁতে আমাৰ মনবোৰ বহুত ওপৰলৈ বাঢ়ি যায় আৰু তেনেকুৱা বহুতেই মানুহৰ ঘৰ সংসাৰ নষ্ট হৈছে, মানুহৰ শৰীৰ নষ্ট হৈছে, মানুহৰ বহুত ক্ষতি হৈছে, অযথে সময়বোৰ গৈছে, আমাৰ ফোনৰ নেট পেক গৈছে। তেনেকৈ টাইম পাছ কৰাত থাকি মই এটা ভিডিঅ' দিছোঁ, মই নিজৰ এখন ৰুটিন দৈনিক, মই ক'ত গৈছোঁ, কি কৰিছোঁ, কি খাইছোঁ, আজি দিনটোত মই কেনেকৈ আছোঁ, মই ঘৰত আছোঁনে, মই ক'ৰবালৈ যদি ফুৰিবলৈ গৈছোঁ, আপোনালোকক মই জনাই গৈছোঁ, নহয়নে? সকলোৰে পেজত যোনে তেনেকুৱা এটা ভিডিঅ'ৰে নানানটা কথা শুনিব লাগে। কিন্তু সেইসকলক ক'ব বিচাৰোঁ, আমি কি কৰিলে ভাল পায়? মই যদি কিছুমান মনত মানুহৰ বহুত দুখ কষ্ট বহুতেই মানুহৰ থাকে, নহয়নে? মই আজি ভিতৰখনত আছোঁ, ক'লৈকো মই ওলাই যাব পৰা নাই, মোৰ মনটো বহুত বেয়া লাগিছে। আমিতো সদায় ফুৰা চকা কৰি ফুৰিব নোৱাৰোঁ। মই ফোনটো চাই আছোঁ, কিনো চাম, কিনো কৰিম। গতিকে মই মোৰ যিখিনি পাৰোঁ মই নিজৰ আভাস দি যাব বিচাৰোঁ, মানুহক ক'ব বিচাৰোঁ যে মই কিবা এটা কাম কৰি আছোঁ। কোনোবাই কওক, মোৰ তাত কোনো কথা নাইকিয়া। মই ভিডিঅ' এটা বনাইছোঁ, বেয়া হৈছে ভাল হৈছে, বেয়া হৈছে যদি নেচাব, ভাল হৈছে যদি চাব, তাৰ এটা কমেণ্ট ৰিপ্লাই কৰি থৈ যাব যে ভাল হৈছে। আমি ভিতৰত থাকি তেনেকুৱা পৰ্যায়হে কাম কৰিব বিচাৰোঁ। আমি বেয়া সংগত থাকি আমি অনলাইন থাকিলোঁ বুলি যে বেলেগৰ লগত কথা পাতি থাকিম সেইটো নহয়। আমাৰ নিশ্চয় আমাৰ সময় বহুত তাকৰ। আমি শোৱাৰ পৰা উঠাৰ পৰা এখন ঘৰৰ কাম বন কৰি আমি অনেকখিনি সময় মাজতহে আমি এটা ভিডিঅ' তৈয়াৰ কৰোঁ। সেই ভিডিঅ'টো বহুত কষ্টৰ মাজত দিওঁ। কিয় দিওঁ? আমি যাতে বিজি থাকোঁ, বিশেষকৈ মই বিজি থাকোঁ, বেলেগৰ লগত যাতে কথা পাতি টাইম পাছ নকৰোঁ। তেনেকৈ কথা পাতি টাইম পাছ কৰি মানুহৰ এটা জীৱন ধ্বংস কৰাটো ডাঙৰ কথা। গতিকে এক্টিভ থাকোঁ, এক্টিভ মানে অনলাইন থাকোঁ। আমাৰ সময় দিব লাগে। এই সময়কণ যদি নিদিওঁ, আমাৰ ফেচবুকে আমাক নলয়। যিসকল ডিজিটেল পেজ অন কৰি লৈছে, তেওঁলোকে জানে নিশ্চয় যে আমাৰ সময় ক'ত দিব লাগে। আমি ফোনটো অনলাইন থাকিলোঁ বুলি যে সকলোৰে লগত কথা পাতি আছোঁ, মেছেজ কৰি আছোঁ, সেইটো নহয়। আমি 10জন বন্ধু বান্ধৱক আমি সহায় জনাব লাগে। মোক যেনেকৈ জনাই ময়ো জনাব লাগে, তেনেকুৱা নিচিনা কথা। গতিকে মই ক'ব বিচাৰোঁ, এক্টিভ থকা মানে আমি কাৰোবাৰ লগত কথা পাতি থকাটো নুবুজায়।
সেইটো আপোনালোকে ভালকৈ জানিব। আৰু সেইখিনি কৰিবলৈ আমি নেযাওঁ বুলিয়ে বিশেষকৈ মই প্ৰফেশ্যনেল মোডটো অন কৰি লৈছোঁ আৰু বহুতখিনি আপোনালোকৰ মৰম চেনেহত আগবাঢ়ি আহিছোঁ। আগন্তুক দিনবোৰ আপোনালোকৰ পৰা মই সহায় পাম বুলি আপোনালোকলৈ মই